নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ পাণবাৰী চাহ বাগিচাত নৱনিৰ্মিত শিৱ মন্দিৰ প্ৰাংগণত। আৰু পাণবাৰী চাহ বাগিচাত মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত নিৰ্মাণ কৰা হৈছিল নতুনকৈ শিৱ মন্দিৰ। আৰু এই শিৱ মন্দিৰ প্ৰাংগণত আজি আয়োজন কৰা হৈছে সমূহীয়া বিবাহ। আমি দেখুৱাই আছোঁ এনেদৰেই আজি শিৱ মন্দিৰ প্ৰাংগণত আয়োজন কৰা হৈছে সমূহীয়া বিবাহ। আৰু এই সমূহীয়া বিবাহ আয়োজন কৰি আজি তেখেতলোকৰ জীৱনৰ পাতনি মেলোৱা হৈছে। আৰু এয়া সঞ্জয় আগৰৱাল নামৰ এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত আজি আয়োজন কৰা হৈছে এই সমূহীয়া বিবাহ। আৰু পাণবাৰী চাহ বাগিচাত নৱনিৰ্মিত যি শিৱ মন্দিৰ, এই শিৱ মন্দিৰ প্ৰাংগণতে আজি আয়োজন কৰা হৈছে এই সমূহীয়া বিবাহ। আৰু সমূহীয়া বিবাহত আজি ২৭ যোৰা দৰা কইনাই ইয়াত বিবাহ পাশত আবদ্ধ হ'ব। তেখেতলোকে আজি যি মাংগলিক নীতি নিয়মৰ মাধ্যমেৰে, হিন্দু পৰম্পৰাৰ মাধ্যমেৰে আজি বিবাহ পাশত আবদ্ধ হ'ব। আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাতে পাণবাৰী চাহ বাগিচাত নতুনকৈ নিৰ্মাণ হৈছিল এই শিৱ মন্দিৰ। আৰু এই শিৱ মন্দিৰত আজি এনেদৰে আয়োজন কৰা হৈছে এনেকুৱা সমূহীয়া বিবাহ। পুৰোহিতৰ মন্ত্ৰপাঠ চলি আছে আৰু এক মাংগলিক পৰিৱেশৰ মাজেৰে এই বিবাহ সম্পন্ন হ'ব। আৰু দেখা গৈছে যি সময়ত বহুতো লোক আছে তেখেতলোকে আৰ্থিক অনাটনৰ বাবে বিবাহ সম্পন্ন কৰিব পৰা নাছিল বা তেখেতলোকে যুগ্ম জীৱন চলাই গৈছিল যদিও বিবাহৰ যি মাংগলিক কাম কাজ তেখেতলোকে সম্পন্ন কৰিব পৰা নাছিল। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি সঞ্জয় আগৰৱাল নামৰ এইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত আজি ইয়াত অনুষ্ঠিত হৈছে সমূহীয়া বিবাহ। আৰু সমূহীয়া বিবাহ ইতিমধ্যে চলি আছে আৰু পুৰোহিতে মন্ত্ৰপাঠ কৰি আছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে সমূহীয়া বিবাহ অনুষ্ঠিত হৈছে। আৰু ইয়াত এনেদৰেই যিসকল এই দৰা কইনাৰ পৰিয়ালৰ লোক তেখেতলোকেও আহিছে, তেখেতলোকেও অংশগ্ৰহণ কৰিছে এই বিবাহৰ মাংগলিক অনুষ্ঠানত। আৰু এক সুন্দৰ পৰিৱেশৰ মাজেৰে বিবাহ সম্পন্ন হ'ব আজি। আৰু ইয়াত ২৭ যোৰা দৰা কইনাই আজি একেলগে তেখেতলোকে বিবাহ পাশত আবদ্ধ হ'ব। আৰু এটা কথা মই কৈছোঁ, যিহেতু বহুতো লোক আছে তেখেতলোকে আৰ্থিক অনাটনৰ বাবে নিজৰ বিবাহ কাৰ্য সম্পন্ন কৰিব পৰা নাছিল। আৰু সেইকাৰণে আজি এইগৰাকী সমাজ সংগঠকৰ প্ৰচেষ্টাত এই বিবাহ সম্পন্ন হ'বলৈ গৈ আছে। আৰু এনেদৰেই আজি ২৭ যোৰা দৰা কইনাৰ বিবাহ ইয়াত চলি আছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা তেখেতলোকে আজি ইয়াত বিবাহ পাশত আবদ্ধ হৈছে। আৰু এগৰাকী চকুৰে নেদেখা ব্যক্তিও আজি নিজৰ যি মাংগলিক কাম অৰ্থাৎ বিবাহৰ কাম সম্পন্ন কৰিব। আৰু ইয়াত ইতিমধ্যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলো আহি উপস্থিত হৈছে। আৰু মন্ত্ৰী অশোক সিংহলেও আজি এই বিবাহ অনুষ্ঠানত উপস্থিত থাকি আশীৰ্বাদ দিব দৰা কইনাসকলক। কি ক'ব আজিৰ দিনটোত? আজিৰ দিন ক'বলগীয়া আৰু কি, আমাৰ কাৰণে, আমাৰ এই এৰিয়াৰ কাৰণে বৰ আনন্দৰ দিন। আমি বহুত সুখী। আজি নতুন নৱনিৰ্মিত আমাৰ শিৱ বাবাৰ মন্দিৰ প্ৰাংগণত আজি সমূহীয়া বিবাহ পাতি যিবিলাক দুখীয়া মানুহ আছিলে তেওঁলোকো বৰ আনন্দিত হৈছে, এটা উপকাৰ হৈছে। আৰু এই সুযোগতে মই যোনে বিয়া পাতিছে ইয়াৰ কৰ্তা ধৰ্তা তেখেতক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো ৰাইজ ইয়াত সমবেত হৈছে, সকলোৱে বৰ হৰ্ষ উল্লাসেৰে আনন্দ মনেৰে বিয়া উপভোগ কৰি আছে। বৰ ভাল লাগিছে। আৰু মই এইখিনিকে ক'লোঁ। হয়, ইতিমধ্যে শুনিলে যিসকল লোকে আৰ্থিক অনাটনৰ বাবে বিবাহ পাশত আবদ্ধ হ'ব পৰা নাছিল কিন্তু তেখেতলোকে যুগ্ম জীৱন চলাই গৈছিলে। আজি এইসকল লোকে যাতে এটা সকাহ পায় তাৰ উদ্দেশ্যৰে এগৰাকী সমাজ সংগঠকে আজি এনেদৰেই সমূহীয়া বিবাহ আয়োজন কৰিছে। আৰু ইয়াত ২৭ যোৰ দৰা কইনাই ইতিমধ্যে বিবাহ পাশত আবদ্ধ হ'ব। আৰু পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ আৰু মাংগলিক হিন্দু ৰীতি নীতিৰ মাধ্যমেৰে আজি এই বিবাহ সম্পন্ন হ'ব। আৰু এই মন্দিৰ ভাগি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ প্ৰচেষ্টাতে কেইদিনমানৰ পূৰ্বে মন্দিৰ নিৰ্মাণ হৈ উঠিছিল আৰু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাও হৈছিল। আৰু আজি এই মন্দিৰতে অনুষ্ঠিত হৈছে এনেকুৱা সমূহীয়া বিবাহ। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰিছে দৰা কইনাসকলে। আৰু আমি সম্ভৱ হ'লে এজন দৰাৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আজি মনৰ অনুভৱ কেনেকুৱা আজিৰ দিনটোত? বৰ্তমান ভালে লাগি আছে। আৰু ধৰক আৰ্থিক অনাটনৰ কাৰণে বহুতে বিবাহ পাশত আবদ্ধ হ'ব পৰা নাছিল। আজি এগৰাকী লোকৰ প্ৰচেষ্টাত এই বিবাহ সম্পন্ন কৰিছে। আপোনালোকে কি ক'ব? অসম চৰকাৰৰ পৰা যি খুৱাই দি আছে সেইটো আৰু মানি চলিম। আৰু কি আৰু আজি ভাল লাগিছে? ভাল লাগিছে। আজি অনুভৱ কেনেকুৱা? আজি বহুত ভাল লাগিছে। ভাল লাগিছে।
ভাবাই নাছিলোঁ ইমানখিনি বস্তু পাম বুলি ভবা নাছিলে নাই হয় ইতিমধ্যে শুনিলে তেখেতলোকে কেতিয়াও পৰিকল্পনা কৰিব পৰা নাছিল যে এনেধৰণৰ তেখেতলোকৰ বিবাহ আজি সমূহীয়াভাৱে অনুষ্ঠিত হ'ব আৰু সমূহীয়া বিবাহত ইতিমধ্যে যিসকল দৰা কইনাৰ পৰিয়ালৰ লোক তেখেতলোকেও আহিছে আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে সঁচাই এক মাংগলিক পৰিৱেশৰ মাজেৰে এই বিবাহৰ কাম সমাপন হ'ব আৰু এক মহৎ উদ্দেশ্য লৈ এই বিবাহ আজি আয়োজন কৰা হৈছে আৰু এই মন্দিৰ ভাগি যিহেতু কিছুদিনৰ পূৰ্বেই প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল আৰু তাৰ পিছৰে পৰা মন্ত্ৰী অশোক সিংহলে বিভিন্ন সামাজিক কামসমূহ আগবঢ়াই গৈছিল আৰু এনেদৰেই আজি এই বিবাহৰ কাম ইয়াত সম্পন্ন হ'ব আৰু এয়া হৈছে ঢেকীয়াজুলি বিধানসভা সমষ্টি এলেকাৰ পাণবাৰী চাহ বাগিচাৰ দৃশ্য আৰু পাণবাৰী চাহ বাগিচাত এনেদৰেই আজি সমূহীয়া বিবাহৰ আয়োজন কৰা হৈছে আৰু সমূহীয়া বিবাহত এনেদৰেই দৰা কইনাসকলে এই বিবাহ পাশত আবদ্ধ হ'ব সঁচাই এক সুন্দৰ পৰিৱেশ আৰু ইতিমধ্যে পুৰোহিতৰ যি মন্ত্ৰ উচ্চাৰণ চলি আছে পুৰোহিতে মন্ত্ৰপাঠ কৰি আছে আৰু পুৰোহিতৰ মন্ত্ৰপাঠৰ মাজেৰেই আজি এই বিবাহৰ অনুষ্ঠান চলি আছে সঁচাই এক সুন্দৰ পৰিৱেশ নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে এই স্থলীত আৰু পাণবাৰীৰ যি শিৱ মন্দিৰ প্ৰাংগণতে অনুষ্ঠিত হৈছে এই বিবাহ আজি অনুভৱ কেনেকুৱা আজিৰ দিনটো ভাল আৰু কি ক'ম ভাল লাগিছে আজি দিন ভাল লাগিছে কেনেকুৱা আজি অনুভৱ কেনেকুৱা আজি ভাল লাগিছে ভাল লাগিছে আজি অনুভৱ কেনেকুৱা ভালে লাগিছে ভাল লাগিছে অনুভৱ কেনেকুৱা আজি ভাল লাগিছে ভাল লাগিছে এনেদৰেই আজি বিবাহৰ অনুষ্ঠান চলি আছে আৰু সমূহ দৰা কইনা আজি উৎফুল্লিত হৈ পৰিছে কিয়নো আজি যিহেতু তেখেতলোকৰ এই দীঘলীয়া এটা সাংসাৰিক জীৱনৰ পৰিক্ৰমাৰ আজি পাতনি মেলিছে অনুভৱ কেনেকুৱা আজি ভাল লাগিছে বহুত ভাল লাগিছে ভাল লাগিছে আপোনাৰ নাম চাৰতী তাঁতী কেনেকুৱা অনুভৱ কেনেকুৱা আজি ভাল লাগিছে মই নিজৰ মনৰ পৰাও বৰ ভাল লাগি আছে আৰু আজিৰ দিনাখন হয় ইতিমধ্যে শুনিলে আজি সকলোৱে উৎফুল্লিত হৈ পৰিছে আজি তেখেতে যুগ্ম জীৱনৰ যিহেতু পাতনি মেলিছে তেখেতে বিবাহপাশত আবদ্ধ হৈছে আৰু আনুষ্ঠানিকভাৱে সমাজৰ ওচৰত আজি তেখেতলোকে এনেদৰেই অগ্নি সাক্ষী কৰি আজি এই বিবাহ সম্পন্ন কৰিব সঁচাই এক সুন্দৰ পৰিৱেশ নান্দনিক পৰিৱেশ বিৰাজ কৰিছে পাণবাৰী চাহ বাগিচাত আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই পাণবাৰী চাহ বাগিচাত অনুষ্ঠিত হোৱা এই সমূহীয়া বিবাহ অনুষ্ঠানৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।